চাওক বন্ধুসকল, এয়া হ'ল পানী। এয়া হ'ল নংখনুম আইলেণ্ডৰ মানে বহি থকা পানী হয় এইখিনি। আৰু এই পানীটো হ'ল কেঞ্চিৰ পৰা আহিছে, কেঞ্চি নদীৰ পৰা। কিন্তু পানীটো বহুত ডাঙৰ আছে আৰু বহুত ডাঙৰ নেকি মানে ইয়াত ঢৌ হৈ আছে আৰু পানী মানে কাৰেণ্ট আছে পানীটো। আৰু চাব পাৰে কিমান মজা। বন্ধুসকল, আজি আমি নতুন এটা জেগাত চাব ওলাইছোঁ। আমাৰ ৩-৪জন গ্ৰুপ আমি লগ হৈ কিনে নংষ্টেন, যিটো ৱেষ্ট খাচী হিল বুলি কয়, নংখনুম এটা আইলেণ্ড হয়, সেই আইলেণ্ডটোত আমি গৈ আছোঁ। তাতে ব'টিঙো কৰিব পাৰে আৰু বহুত মানে ভাল ফলছ, দুটা ফলছ আছে। চ' সেই ফলছটো মই আপোনালোকক দেখাম। আমি পূৰা ৰেডি হৈ আছোঁ আৰু ভাত লৈছোঁ। মই চাওঁ আপোনালোকৰ ভাতটো দেখাম। এইটো কুকাৰত ভাত বনাইছোঁ। এইটো গাখীৰ চাহ, পানী আছে, তাৰপিছত ইয়াতে মানে মাংস আইটেমবোৰ আছে আৰু। চ' বন্ধুসকল, আপোনালোকে চাই থাকিব। মই আপোনালোকক সেই যিটো নংখনুমত সেই লোকেশ্যনটো যেতিয়া গৈ পাম, সেই লোকেশ্যনটোত মই আপোনালোকক সম্পূৰ্ণভাৱে একদম পূৰা দেখাবৰ কাৰণে চেষ্টা কৰিম। চ' জাষ্ট এনজয় এণ্ড চি ইউ নংখনুম।
ইয়াৰ পৰা ভিউ আছে, ইয়াৰ পৰা চাব পাৰি উঠি কেনে। हम लोग इतना ठहरा माँ बहुत, आप लोग को तलाश 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 कहाँ। दोनों जो भी हो नहाओ क्या करो खाना खाने के बाद हाँ पुखरी का जैसा कौन बोले कौन यही फिर गाड़ी में पड़े इफाले এইটো আইল্যান্ডটো আছে ইয়াৰ পৰা বাহ বহুত ধুনীয়া আছে আইল্যান্ডৰ এই আইল্যান্ডটো আছে এইটো আইল্যান্ডটো মই জুম কৰো এইটো আইল্যান্ডটো হয় বাহ মানে বহুত ভাল আছে আমি এতিয়া তলত আইল্যান্ডৰ ওচৰত আমি যাম এতিয়া আইল্যান্ডৰ ওচৰত গৈ কিনে মানে আমি তাৰ পৰা এক্সপ্লোৰ কৰিব কাৰণে চাম আৰু সেইটো হ'ল তাতে গৈ কিনে ফলছ উইনিয়া ফলছত গৈ কিনে পৰিছে বহুত পিছল আছে ওচৰত যাব নোৱাৰি কিন্তু এইটো পুৰা খোলা হৈ গৈছে পিছল হৈ আছে আইৰণ পানী ন পৰি গ'লো মই যাওক যাওক যাওক
जल्दी से कैमरामैन फोकस करो নাই দে बोला बोल নালাগে ধৰবা এনেকা নালাগে ধৰবা চল বন্ধুসকল এয়া হ'ল আইলেণ্ডৰ হেঙিং ব্ৰিজ হয় চ' এই হেঙিং ব্ৰিজটো মানে বহুতেই ধুনীয়া আছে মজা আছে হা বল কি হ'ল নযা এনেকৈ অলপ সাৱধানকৈ যাব লাগিব মানে বহুত দূৰ আছে সাৱধানকৈ লাহে লাহেকৈ আমি যাব লাগিব হ'ব এনেকৈ যাব লাগিব স্ন' পাটিঙৰতো এনেকুৱা মোৰ ল'ৰা আৰু বাইদেউ নপৰে লাহে লাহেকৈ আমি যাব লাগিব তো লাহে লাহেকৈ গ'লে মানে আমাৰ কাৰণে ভাল হ'ব আৰু যদি এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে সোনকালে সোনকালে যাব পাৰে আৰু যদি এক্সপিৰিয়েঞ্চ নাই মানে শ্ল'লি যোৱাই মানে আমাৰ কাৰণে ভাল হ'ব আৰু শ্ল'লি নগ'লে মানে বহুত চলত খাই পেলাই ধুলনি খেলাৰ দৰে হয় তো ধুলনি খেলাৰ দৰে হ'লে মানে আমাৰ গাটো বিৰাট ভাৰী নে সেইটো কাৰণে মানে ভয় লাগে আৰু সেইটো তলৰ ভিতৰত এনেকৈ পানী হয় এনেকৈ পানী হয় প্ৰভু এনেকৈ এইটো হ'ল একদম পূৰা মাছ খণ্ডত আমি আহি পাইছোঁ তো এনেকৈ আমি যাব লাগিব লাহে লাহেকৈ যাব লাগিব আৰু গাটো অকণমান বেলেঞ্চ কৰিব লাগিব আমি কোনোদিনৰ নেকি মানে এনেকুৱা হেঙিং ব্ৰিজত আমি মানে প্ৰত্যেক দিনত মানে আমি উঠা নাইতো নুঠাৰ কাৰণে আমাৰ গাটো অকণমান ভাৰী হয় চ' আমি অকণমান এটা খোজ আমি লাহে লাহেকৈ দি কিনে যদি আমি যাওঁ তেনেহ'লে মানে খুবেই ভাল হয় তো এনেকৈ আমি গৈ থাকিব লাগিব এনেকৈ আমি যাব লাগিব এনেকৈ যাব লাগিব চ' আমি আহি পালোঁ কিনাৰতো আহি পাইছোঁ এই কিনাৰতো আমি আহি পালোঁ এনেকৈ লাহে লাহেকৈ যাব লাগিব কি মজা বহুত ভাল লাগিছে এইটো স্ন' পাটিংটো তেনেকুৱা হয় স্ন' পাটিঙত যদি আমি যাওঁ তেনেহ'লে তেনেকৈ এক্সপিৰিয়েঞ্চ আমি ল'ব লাগিব স্নেক ছোৱালী গুচি গ'ল আকৌ আমি এতিয়া ৰিটাৰ্ণ হ'ম যেনেকৈ আহিছোঁ তেনেকৈ আমি ৰিটাৰ্ণ হ'ম এনেকৈ আমি যাম এতিয়া লাহে লাহেকৈ এনেকৈ
এই স্ন' পাৰ্কিংটো অকণমান মজবুত আছে, বেছিকৈ মজবুত, কিন্তু এইটো মানে বেছি মজবুত নোহোৱাৰ দৰেই আৰু বস্তুটো। লাহে লাহে যাব লাগিব। এনেকৈ যদি এবাৰ দুইবাৰ উঠাৰ পিছত যেতিয়া নিজৰ ওপৰতে নেকি কনফিডেন্সটো আহি যাব, কনফিডেন্সটো আহি গ'লে মানে কোনো ভয় নাই আৰু। চ' মেইন কথা মানে কনফিডেন্স। যদি আমি নিজকে যদি আমি কনফিডেন্স কৰিব নোৱাৰোঁ, কনফিডেন্স আমি ৰাখিব নোৱাৰোঁ, তেনেহ'লে আমাৰ মনটোত বহুত ভয় লাগিব। চ' মনটোত ভয় লাগিলে পৰি যাম নেকি সেনেকুৱা লাগে। পানীটো বহুত দ আছে আৰু বহুত কাৰেণ্ট আছে, কিন্তু বহুত দোৱা। চ' এনেকৈ মানে ভাল লাগে আমি। ইমান ধুনীয়া থাকে আৰু পানীটো বহুত যোৱা কৰিলেও চিন্তা নাই, হাতী বাতি Let's go, guys. মেইন কথা হ'ল মানে আমাৰ বডি বেলেঞ্চ আৰু নিজৰ কনফিডেন্স আৰু বডি বেলেঞ্চটো ৰখা বহুত দৰকাৰ হয়। আৰু সেই দুটা মানে ৰাখিলেহে মানে আমাৰ মানে আমি তেনেকৈ ৰোপৱে আৰু তেনেকৈ হেঙিং ব্ৰিজ আৰু জিপ লাইন কৰিব পাৰে। আৰু যদি আমি জিপ লাইন কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ তেনেকৈ চেম মানে আমাৰ হিলিব, চেম তেনেকৈ নেকি মানে ঝলক খাব, বডিটো ঝলক খাব। চ' ঝলক খোৱাটোৱেও আমি বডি বেলেঞ্চ কৰিব লাগিব আৰু কনফিডেন্স আনিব লাগিব। আৰু কনফিডেন্স যদি আমি আনিব নোৱাৰোঁ তেনেহ'লে উঠাটো মানে খুবেই টান হ'ব। চ' আমি সেইবোৰ ভাবিব নালাগে। আমি জাষ্ট নেকি নিজৰ মনত এটা কনফিডেন্স আনিলে আমাৰ মানে সকলো হৈ যায়, সেইটো। চ' গাইজ, খুবেই ভাল লাগিল। এয়া আমি আহি পালোঁ সন্মুখত আহি পাইছোঁ আমি আপোনালোকক পূৰা এক্সপ্ল'ৰ কৰি দেখালোঁ নংখুম আইলেণ্ডটো। আৰু তাৰপিছত নেকি উইনিয়া ফলছো আমি আপোনালোকক পূৰা এক্সপ্ল'ৰ কৰি দেখালোঁ। আৰু অৱশেষত আপোনালোকে কেনেকৈ লাগিলে, চাই কেনেকৈ লাগিলে সেইটো মোক জনাবচোন। যদি আপোনালোকে ভাল লাগিলেও নালাগিলেও আপোনালোকে মোৰ চেনেলটো এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সকলো দিনা নেকি মোৰ চেনেলটো চাই থাকিব, পাচু চেনেল। ধন্যবাদ বন্ধুসকল, ধন্যবাদ। আপোনালোকৰ কেনেকুৱা লাগিল এই নংখুম আইলেণ্ডটো চাই কিনে? গোটেই ভাল লাগিছেনে? একদম এনজয় কৰিছে, বহুত এনজয় কৰিলোঁ। আৰু আপোনালোকে তেনেকৈ গ্ৰুপ হৈ আহিলে বেছি ভাল হয়। চ' সকলোকে আমি জনাওঁ যে আপোনালোকে সকলোৱে গ্ৰুপ হৈ কিনে আহিব। ধন্যবাদ।